বিটিআৰত কোনো হিন্দু বঙালীক ডি ভোটাৰৰ নামত অন্যায় কৰিব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মা থকালৈকে হিন্দু বঙালীৰ দায়িত্ব বিজেপিৰ। গতিকে কোনেও হিন্দু বঙালীক ডি ভোটাৰৰ নামত অন্যায় অবিচাৰ কোনেও কৰিব নোৱাৰিব। সকলোকে মাটিৰ পট্টা দিয়া হ'ব। বিটিআৰত যেতিয়া বিজেপি চৰকাৰ আহিব, বিজেপি চৰকাৰ অহাৰ লগে লগে প্ৰতিগৰাকী ভূমিহীন লোকে লাভ কৰিব মাটিৰ পট্টা। আৰু এইদৰে নিৰ্বাচনী প্ৰচাৰত বৃহৎ ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। দৈছো এই মুহূৰ্তৰ সবিশেষ। বিটিআৰত কোনো হিন্দু বঙালীক ডি ভোটাৰৰ নামত অন্যায় কৰিব নোৱাৰিব। কোনো কাৰণতে বিটিআৰত কোনো হিন্দু বঙালীক ডি ভোটাৰৰ নামত কৰিব নোৱাৰিব অন্যায়। হিমন্ত বিশ্ব শৰ্মা থকালৈকে হিন্দু বঙালীৰ দায়িত্ব বিজেপিৰ। হিন্দু বঙালীৰ দায়িত্ব বিজেপিয়ে ল'ব। বিটিআৰত বিজেপি চৰকাৰ আহিলেই প্ৰতিগৰাকী ভূমিহীন লোকে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব। বিজিআৰ পিজিআৰত বসবাস কৰা যিসকল ভূমিহীন লোক আছে, সেই ভূমিহীন লোককো দিব ভূমি। অসমত কা আন্দোলনৰ সময়তো বহুত হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰা হৈছিল। এইখন অসমত প্ৰতিজন নিপীড়িত নিগৃহীত হিন্দু বঙালীক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব বিজেপি চৰকাৰৰ। তামুলপুৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডাঙৰ ঘোষণা কৰিছে, বিটিআৰত কোনো হিন্দু বঙালীক ডি ভোটাৰৰ নামত কোনেও অন্যায় কৰিব নোৱাৰিব। কোনো হিন্দু বঙালীকে অন্যায় কৰিব নোৱাৰিব। যেতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে, তেতিয়ালৈকে হিন্দু বঙালীৰ দায়িত্ব বিজেপিৰ। গতিকে হিন্দু বঙালীৰ ওপৰত কোনেও অন্যায় কৰিব নোৱাৰিব। যিসকল নিপীড়িত নিগৃহীত হিন্দু বঙালী আছে, সেইসকলৰ দায়িত্ব বিজেপি চৰকাৰৰ। বিটিআৰত বিজেপি চৰকাৰ আহিলে প্ৰতিগৰাকী মানুহে ভূমি পট্টা লাভ কৰিব। বিজিআৰ পিজিআৰত যিসকল বাস কৰা লোক আছে, প্ৰতিগৰাকী ভূমিহীন লোকে ভূমি লাভ কৰিবলৈ সক্ষম হ'ব। অসমত কা আন্দোলনৰ সময়তো বহু লোকক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰা হৈছিল, কিন্তু এতিয়া বিজেপি চৰকাৰ থকালৈকে কোনেও অন্যায় কৰিব নোৱাৰিব হিন্দু বঙালীক। এইখন অসমত প্ৰতিজন নিপীড়িত নিগৃহীত হিন্দু বঙালীক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব হৈছে বিজেপি চৰকাৰৰ। গতিকে তেওঁলোকক বিজেপিয়ে ৰক্ষণাবেক্ষণ দিব। যিসকল হিন্দু বঙালী আছে, হিন্দু বঙালীসকলক বিজেপিয়ে ৰক্ষণাবেক্ষণ দিব। তেওঁলোকক কোনেও অন্যায় অত্যাচাৰ কৰিব নোৱাৰিব। যেতিয়ালৈ বিজেপি চৰকাৰ আছে, যেতিয়ালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে, তেতিয়ালৈ এইসকল হিন্দু বঙালীক কোনেও অন্যায় অবিচাৰ কৰিব নোৱাৰিব। মুঠৰ ওপৰত বিজেপি চৰকাৰ থকালৈকে হিন্দু বঙালীসকলৰ দায়িত্ব হ'ব বিজেপিৰ। যিসকল হিন্দু বঙালী আছে, তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব বিজেপিৰ। অসমত কা আন্দোলনৰ সময়তো বহুতে হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰিছিল হিন্দু বঙালী, কিন্তু সেইসকল প্ৰতিজন নিপীড়িত নিগৃহীত হিন্দু বঙালী যিসকল আছে, তেওঁলোকক এতিয়া বিজেপি চৰকাৰে ৰক্ষণাবেক্ষণ দিব। কিন্তু তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব হৈছে কেৱল বিজেপি চৰকাৰৰ। যিসকল ভূমিহীন লোক আছে, ভূমিহীন লোককো দিয়া হ'ব ভূমি পট্টা। যিসকল ভূমিৰ পৰা বঞ্চিত হৈ আছে, যিসকলে বিজিআৰ পিজিআৰত বাস কৰি আছে, ভূমি নাই বাবে যিসকলে চৰকাৰী ভূমি দখল কৰি ৰাখিছে, সেই সকলোকো দিয়া হ'ব ভূমি পট্টা। মুঠৰ ওপৰত বিটিআৰত বিজেপি চৰকাৰ আহিলেই প্ৰতিগৰাকী ভূমিহীন লোকে ভূমি লাভ কৰিবলৈ সক্ষম হ'ব। এনে কোনো লোক নাথাকিব যিয়ে ভূমিৰ পৰা বঞ্চিত হ'ব লাগিব। গতিকে ভূমিৰ পৰা বঞ্চিত হোৱা কোনো লোক নাথাকিব, সকলোৱে ভূমি লাভ কৰিব। যিসকল হিন্দু বঙালী আছে, হিন্দু বঙালীকো ৰক্ষণাবেক্ষণ দিব বিজেপি চৰকাৰে। ডি ভোটাৰ হিন্দু বঙালীসকলক কোনো কাৰণতে অন্যায় অবিচাৰ কৰিব নোৱাৰিব। যেতিয়ালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে, তেতিয়ালৈ হিন্দু বঙালী কোনেও ডি ভোটাৰৰ নামত অন্যায় অবিচাৰ কৰিব নোৱাৰিব। মুঠৰ ওপৰত এই বিজেপি চৰকাৰৰ দায়িত্ব হৈছে এইসকল হিন্দু বঙালীক ৰক্ষণাবেক্ষণ দিয়া। গতিকে বিজেপি চৰকাৰ থকা পৰ্যন্ত কোনেও হিন্দু বঙালীক ডি ভোটাৰৰ নামত অত্যাচাৰ কৰিব নোৱাৰিব। এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য আছে, মন্তব্য শুনাবলৈ চেষ্টা কৰিছো। ভাৰতীয় জনতা পাৰ্টি যেতিয়ালৈকে আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব যেতিয়ালৈকে আছে, এই অসম ভূমিত কোনো হিন্দু বঙালী মানুহক হাৰাশাস্তি কৰিব নোৱাৰিব। তাৰ দায়িত্ব আমি সদায় লৈ আহিছো আৰু সদায় লৈ যাম। অসমত কা আন্দোলনৰ সময়তো বহুত হাৰাশাস্তি কৰিব চেষ্টা কৰা হৈছিল, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীয়ে সনাতনী সংস্কৃতিক বিশ্বাস কৰো। এইখন ভাৰতবৰ্ষত কোনো হিন্দু মানুহে যেতিয়া নিজৰ ৰক্ষাৰ কাৰণে সুৰক্ষাৰ কাৰণে ইয়ালৈ আহিব, প্ৰতিজন হিন্দু মানুহক সুৰক্ষা দিয়াৰ দায়িত্ব ভাৰতীয় জনতা পাৰ্টীৰ, আৰু সেই কাম আমি সদায় কৰি আহিছো আৰু কৰি যাম। যোৱা ৫টা বছৰত বহু মানুহৰ বঙালী মানুহলৈ মনত নপৰিলে। এতিয়া নিৰ্বাচন আহিছে, গায়ে গায়ে গৈ ডি ভোটাৰৰ কথা কৈছে। আমি এইটো কৰি দিম, সেইটো কৰি দিম, ডি ভোটাৰৰ অমুক। আৰু আমাৰো কিছুমান মানুহে সেই কথাবিলাকক অপপ্ৰচাৰ চলাইছে। ক'ত আছে ডি ভোটাৰ?
এইখন অসমত য'ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আছে তাত কেতিয়াও বঙালী হিন্দু মানুহ গোৰ্খা মানুহ কেতিয়াও দুই ভোটাৰ হ'ব নোৱাৰে আৰু দুই ভোটাৰ হ'বলৈ আমি নিদিম। আৰু সেইকাৰণে আপোনালোকৰ ওচৰত এতিয়া যোনে ক'ব আহিব তেওঁলোকক ক'ব যে 5 বছৰ ক'ত আছিল, এতিয়া যে দুই ভোটাৰৰ কথা মনত পৰিছে, এতিয়া যে মাটি বাৰীৰ কথা মনত পৰিছে, 5 বছৰ ক'ত আছিল? 5 বছৰ তেওঁলোকৰ মনত পৰা নাছিল? এই বঙালী মানুহ, কোচ ৰাজবংশী মানুহ, গোৰ্খা মানুহ, আমাৰ বিভিন্ন মানুহ আজি পিজিআৰত আছে, ভিজিআৰত আছে, চৰকাৰী ভূমিত আছে। এই ভিজিআৰ চৰকাৰী ভূমিত থকা মানুহবিলাকৰ মাটিৰ পট্টা দিয়াৰ কথাবিলাক কি আগতে মনত পৰা নাছিল? এতিয়া ইলেকশ্যন অহাৰ লগে লগে ফৰ্ম লৈ লৈ ঘৰে ঘৰে আমি পট্টা দিম বুলি ক'বৰ কাৰণে লাজ লগা নাই? 5 বছৰকে মনত নপৰিলে? তেওঁলোকৰ চৰকাৰ তেতিয়াও আছিল, দুয়োটা দলৰে চৰকাৰ আছিল। কেতিয়াবা বঙালী মানুহৰ কথা মনত কৰিছিল? আজি আপোনালোকক স্পষ্টতাৰে কৈ যাওঁ যে এইখন বড়োলেণ্ডত, এইখন মৰুভূমিত থকা প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ মাটিৰ অধিকাৰ পাব লাগিব আৰু সেয়া ভাৰতীয় জনতা পাৰ্টীয়ে দিব। ভাৰতীয় জনতা পাৰ্টী তাৰ কাৰণে কাম কৰিব। প্ৰয়োজন সাপেক্ষে আমি ভিজিআৰ মাটি ৰিজাৰ্ভ কৰি বেলেগত ভিজিআৰ দি এই অঞ্চলত আমাৰ বঙালী ভাই, আমাৰ গোৰ্খা ভাই, আমাৰ কোচ ৰাজবংশী ভাই বা অন্যান্য জাতি জনগোষ্ঠীৰ প্ৰতিজন মানুহক ভূমিৰ অধিকাৰ দিয়াটো আমাৰ প্ৰাথমিকতা আৰু সেই কাম এই নিৰ্বাচনৰ পিছৰ পৰা আমি আৰম্ভ কৰিম। কাৰণ আমি এই অঞ্চলত প্ৰতিটো জাতি জনগোষ্ঠীৰ সম অধিকাৰ, সম মৰ্যাদা দিব লাগিব। ভূমিৰে যদি অধিকাৰ নাথাকে, মাটিৰে যদি অধিকাৰ নাথাকে, তেলে কিহৰ মৰ্যাদা পাব? আজি গোটেই অসম জুৰি আমি মিছন বসুন্ধৰা আৰম্ভ কৰিছো। আজি মিছন বসুন্ধৰাৰ জৰিয়তে আমি বহু মানুহক অসমত মাটিৰ পট্টা দিলো, বহু অনুষ্ঠানক মাটিৰ পট্টা দিলো। এতিয়া নামঘৰ, মন্দিৰ, বিভিন্ন স্কুল, কলেজ ইত্যাদিলৈকে আমি মাটিৰ পট্টা দিয়া আৰম্ভ কৰিছো বসুন্ধৰা 3ৰ জৰিয়তে। কিন্তু এই অঞ্চলত যেহেতু এই 6 শিডিউল এৰিয়া, মাটিৰ অধিকাৰ 6 শিডিউলৰ চৰকাৰৰ হাতত থাকে, গতিকে আমি এই কামবিলাক ইচ্ছা কৰিও কৰিব পৰা নাছিলো। এইবাৰ কোকৰাঝাৰত চৰকাৰ বনাই আমাৰ প্ৰথম দায়িত্ব হ'ব প্ৰতিজন জনগোষ্ঠীৰ প্ৰতিটো মানুহ নিজৰ মাটিৰ অধিকাৰ দিয়াটো আমাৰ প্ৰথম দায়িত্ব হিচাপে আমি কাম কৰিম। তাৰ কাৰণে আপোনালোকে এই ভজন নাচক বিপুল ভোটত বিজয়ী কৰিব লাগিব, সেয়া আপোনালোকৰ দায়িত্ব। কাৰণ কোকৰাঝাৰত চৰকাৰ হ'ব লাগিলে নাগৰিজনীত ভজন জিকিব লাগিব, লাগিবনে নাই? নাগৰিজনীত ভজন জিকিব লাগিব, ওচৰৰ গোটেইকেইটা সমষ্টিত পদুম ফুলিব লাগিব, তেতিয়াই কোকৰাঝাৰত পদুম ফুলিব, হয় নে নহয়? আৰু কোকৰাঝাৰত পদুম ফুলাই লৈ আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টি যেতিয়ালৈকে আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব যেতিয়ালৈকে আছে, এই অসম ভূমিত কোনো হিন্দু বঙালী মানুহক হাৰাশাস্তি কৰিব নোৱাৰিব। তাৰ দায়িত্ব আমি সদায় লৈ আহিছো আৰু সদায় লৈ যাম। অসমত গা আন্দোলনৰ সময়তো বহুত হাৰাশাস্তি কৰিব চেষ্টা কৰা হৈছিল, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীয়ে সনাতনী সংস্কৃতিক বিশ্বাস কৰো। এইখন ভাৰতবৰ্ষত কোনো হিন্দু মানুহে যেতিয়া নিজৰ ৰক্ষাৰ কাৰণে, সুৰক্ষাৰ কাৰণে ইয়ালৈ আহিব, প্ৰতিজন হিন্দু মানুহক সুৰক্ষা দিয়াৰ দায়িত্ব ভাৰতীয় জনতা পাৰ্টীৰ, আৰু সেই কাম আমি সদায় কৰি আহিছো আৰু কৰি যাম। যোৱা 5টা বছৰত বহু মানুহৰ বঙালী মানুহলৈ মনত নপৰিলে। এতিয়া নিৰ্বাচন আহিছে, গায়ে গায়ে গৈ দুই ভোটাৰৰ কথা কৈছে, আমি এইটো কৰি দিম, সেইটো কৰি দিম, দুই ভোটাৰৰ অমুক, আৰু আমাৰো কিছুমান মানুহে সেই কথাবিলাকক অপপ্ৰচাৰ চলাইছে। ক'ত আছে দুই ভোটাৰ? এইখন অসমত য'ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আছে তাত কেতিয়াও বঙালী হিন্দু মানুহ, গোৰ্খা মানুহ কেতিয়াও দুই ভোটাৰ হ'ব নোৱাৰে আৰু দুই ভোটাৰ হ'বলৈ আমি নিদিম। আৰু সেইকাৰণে আপোনালোকৰ ওচৰত এতিয়া যোনে ক'ব আহিব তেওঁলোকক ক'ব যে 5 বছৰ ক'ত আছিল? এতিয়া যে দুই ভোটাৰৰ কথা মনত পৰিছে, এতিয়া যে মাটি বাৰীৰ কথা মনত পৰিছে, 5 বছৰ ক'ত আছিল? 5 বছৰ তেওঁলোকৰ মনত পৰা নাছিল? এই বঙালী মানুহ, কোচ ৰাজবংশী মানুহ, গোৰ্খা মানুহ, আমাৰ বিভিন্ন মানুহ আজি ভিজিআৰত আছে,
চৰকাৰী ভূমিত আছে। এই ভিজিআৰ চৰকাৰী ভূমিত থকা মানুহবিলাকৰ মাটিৰ পট্টা দিয়াৰ কথাবিলাক কি আগতে মনত পৰা নাছিল? এতিয়া ইলেকশ্যন অহাৰ লগে লগে ফৰ্ম লৈ লৈ ঘৰে ঘৰে আমি পট্টা দিম বুলি ক'বৰ কাৰণে লাজ লগা নাই? 5 বছৰকে মনত নপৰিলে? তেওঁলোকৰ চৰকাৰ তেতিয়াও আছিল, দুয়োটা দলৰে চৰকাৰ আছিল। কেতিয়াবা বঙালী মানুহৰ কথা মনত কৰিছিল? আজি আপোনালোকক স্পষ্টতাৰে কৈ যাওঁ যে এইখন বড়োলেণ্ডত, এইখন মৰুভূমিত থকা প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ মাটিৰ অধিকাৰ পাব লাগিব, আৰু সেয়া ভাৰতীয় জনতা পাৰ্টীয়ে দিব। ভাৰতীয় জনতা পাৰ্টী তাৰ কাৰণে কাম কৰিব। প্রয়োজন সাপেক্ষে আমি ভিজিআর মাটি ডি রিজার্ভ করি, বেলেগত ভিজিআর দি এই অঞ্চলত আমার বঙালী ভাই, আমার গোর্খা ভাই, আমার কোচ রাজবংশী ভাই বা অন্যান্য জাতি জনগোষ্ঠীর প্রতিজন মানুহক ভূমির অধিকার দিয়াটো আমার প্রাথমিকতা, আর সেই কাম এই নির্বাচনের পিছৰ পৰা আমি আরম্ভ কৰিম। কারণ আমি এই অঞ্চলত প্রতিটো জাতি জনগোষ্ঠীর সম অধিকার, সম মর্যাদা দিব লাগিব। ভূমিরে যদি অধিকার না থাকে, মাটিরে যদি অধিকার না থাকে, তাহলে কিহৰ মর্যাদা পাব? আজি গোটেই অসম জুড়ি আমি মিশন বসুন্ধরা আরম্ভ কৰিছো। আজি মিশন বসুন্ধরার জৰিয়তে আমি বহু মানুহক অসমত মাটিৰ পট্টা দিলো, বহু অনুষ্ঠানক মাটিৰ পট্টা দিলো। এতিয়া নামঘৰ, মন্দিৰ, বিভিন্ন স্কুল, কলেজ ইত্যাদিলৈকে আমি মাটিৰ পট্টা দিয়া আৰম্ভ কৰিছো বসুন্ধৰা 3ৰ জৰিয়তে। কিন্তু এই অঞ্চলত যেহেতু এই 6 শিডিউল এৰিয়া, মাটিৰ অধিকাৰ 6 শিডিউলৰ চৰকাৰৰ হাতত থাকে, গতিকে আমি এই কামবিলাক ইচ্ছা কৰিও কৰিব পৰা নাছিলো। এইবাৰ কোকৰাঝাৰত চৰকাৰ বনাই আমাৰ প্ৰথম দায়িত্ব হ'ব প্ৰতিজন জনগোষ্ঠীৰ প্ৰতিটো মানুহ নিজৰ মাটিৰ অধিকাৰ দিয়াটো আমাৰ প্ৰথম দায়িত্ব হিচাপে আমি কাম কৰিম। তাৰ কাৰণে আপোনালোকে এই ভজন নাচক বিপুল ভোটৰ বিজয়ী